নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ ইউটিউব চেনেল UKM ষ্টাডিলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ কাৰণে সপ্তমমান শ্ৰেণীৰ প্ৰথম যিটো অধ্যায় নহয়, প্ৰথম যিটো তোমালোকৰ মংগলাচৰণম আছে, সেই মংগলাচৰণমৰ উচ্চাৰণখিনি আৰু ইয়াৰ যি অৰ্থ আছে সেইখিনি তোমালোকক আজি দিবলৈ চেষ্টা কৰিম। গতিকে তোমালোক যিসকল মোৰ চেনেললৈ নতুনকৈ চাবা বা আহিছা, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমাৰ লগৰ যিসকল বন্ধু বান্ধৱী আছে সিহঁতক জনাই দিবা বা শ্বেয়াৰ কৰি দিবা। গতিকে বলা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মংগলাচৰণম। তোমালোকে এই পাঠটোৰ যিবিলাক উচ্চাৰণবিলাক আছে শুদ্ধকৈ পঢ়িবলৈ যত্ন কৰিবা, কাৰণ শুদ্ধ উচ্চাৰণ আৰু ইয়াৰ যিকেইটা বানান আছে এইকেইটা অলপ টান নহয়, ভালকৈ মনোযোগ দি পঢ়িলে তোমালোকে পাৰিবা, কিন্তু অলপ ভালকৈ পঢ়িব লাগিব। গতিকে বলা আমি আৰম্ভ কৰোঁ। শান্তাকাৰং ভুজগ শয়নং পদ্মনাভং সুৰেশং বিশ্বধারং গগনসদৃশং মেঘবর্ণং শুভাঙ্গম লক্ষ্মীকান্তং কমলনয়নং যোগী বৃদ্ধ্যা নগম্যম বন্দে বিষ্ণুং ভবভয়হরং সর্বলোকৈকনাথম অসতো মা সদ্গময় তমসো মা জ্যোতির্গময় মৃত্যুৰ মা অমৃতং গময়। মই প্ৰথমতে এটা এটা শব্দ তোমালোকক কৈ দিলোঁ যাতে তোমালোকে উচ্চাৰণখিনি ভালদৰে ক'ব পাৰা। এতিয়া মই আৰু একবাৰ কৈ দিছোঁ। শান্তাকাৰং ভুজগ শয়নং পদ্মনাভং সুৰেশং বিশ্বধারং গগনসদৃশং মেঘবর্ণং শুভাঙ্গম লক্ষ্মীকান্তং কমলনয়নং যোগীর বিদ্যা নগম্যম বন্দে বিষ্ণুং ভবভয়হরং সর্বলোকৈকনাথম অসতো মা সদ্গময় তমসো মা জ্যোতির্গময় মৃত্যুৰ মা অমৃতং গময়। এইখিনি তোমালোকৰ উচ্চাৰণখিনি মই শেষত তোমালোকক অসমীয়াত দি দিম, সেইখিনি চাইও তোমালোকে পঢ়িব পাৰিবা। এতিয়া ইয়াৰ যি ভাৱাৰ্থখিনি আছে ইয়াত হিন্দীত আছে, মই তোমালোকক অসমীয়াত ভালদৰে বুজাই দিম। জিনকি আকৃতি অতিশয় শান্ত হে। ইয়াত জিনকি মানে ভগৱানৰ কথা বুজাইছে, কৈছে যে যাৰ আকৃতি অতিশয় শান্ত, আমাৰ ভগৱানৰ আকৃতি ইয়াত শান্ত বুলি কৈছে। যো শেষনাগ কি শয্যা পৰ লেটে হুয়ে হে। যিজন শেষনাগ অৰ্থাৎ বাসুকী, শেষনাগ বাসুকীৰ ওপৰত লেটে মানে শুই আছে। और जिनकी नाभि में कमल है, जार नाभित कमल आसे। जो देवताओं के भी ईश्वर और संपूर्ण जगत का आधार है। जिजन देवता सकलोरो ईश्वर अर्थात भगवान आरु এই সম্পূৰ্ণ জগতৰ আধাৰ মানে হল সকলো বস্তুৰ যাৰ ওপৰত নিৰ্ভৰ কৰে, আধাৰ। जो आकाश के सदृश सर्वत्र व्याप्त है। যিজন আকাশৰ নিচিনাকৈ সকলো ঠাইতে ব্যাপ্ত হৈ আছে, মানে এক গোটেই ঠাইতে আছে। নীল মেঘ के समान जिनका वर्ण है। নীল মেঘ মানে নীলা মেঘ, তাৰ নিচিনা বৰণ মানে আকাৰ। অত্যন্ত সুন্দৰ जिनके संपूर्ण अंग, যাৰ দেহ সুন্দৰ, গোটেই দেহ
সুন্দৰ আৰু जो যোগীও দ্বাৰা ধ্যান करके प्राप्त किए जाते हैं যিজনক যোগীৰ সকলে যেনেকৈ ধ্যান কৰে তেনেকৈ ধ্যানৰ দ্বাৰা যাক আমি প্ৰাপ্ত কৰিব পাৰোঁ जो সম্পূৰ্ণ লোককে স্বামী হে এই গোটেই পৃথিৱীৰ অৰ্থাৎ ধৰাধামৰ যিজন স্বামী অৰ্থাৎ মালিক जो जन्म मरण के भय का नाश करने वाले हैं যিজনে জন্ম আৰু মৃত্যু ভয় नाश কৰিব পাৰে ऐसे लक्ष्मीपति कमल नेत्र भगवान श्री विष्णु को मैं प्रणाम करता हूँ এনেকুৱা ধৰণৰ গুণৰ অধিকাৰী লক্ষ্মীপতি অৰ্থাৎ লক্ষ্মীৰ স্বামী কমল নেত্ৰৰ সদৃশ ভগৱান শ্ৰী বিষ্ণুক প্ৰণাম কৰিছোঁ এইখিনি হ'ল ওপৰৰ যি চাৰি শাৰী আছে তাৰ অৰ্থ আৰু তলৰ যি তিনি শাৰী আছে সেইখিনিৰ অৰ্থ হ'ল হে ঈশ্বৰ मुझे असत अर्थात बुरे से सत भोले मार्ग को की ओर ले जाओ अर्थात हे भगवान मुख অসৎ ৰাস্তাৰ পৰা সৎ মাৰ্গলৈ লৈ যোৱা অন্ধকাৰ অজ্ঞান से प्रकाश की ओर ले जाओ অন্ধকাৰৰ পৰা পোহৰলৈ মুখ লৈ যোৱা मृत्यु से अमरता की ओर ले जाओ अर्थात मृत्युमय এই সংসাৰ জগতৰ পৰা মুখ উদ্ধাৰ কৰি লৈ যোৱা এইখিনি আছিল এই পাঠৰ ভাবাৰ্থ গতিকে তোমালোকে এই পাঠটোৰ যিখিনি অৰ্থ আছে সেইখিনি বুজি পালা আৰু উচ্চাৰণো মই কৈ দিলো এতিয়া ইয়াৰ যি অসমীয়াখিনি আছে সেইখিনিও তোমালোকক দি দিছো শান্তাকাৰং ভুজগ শয়নং ইয়াৰ পৰা ধুনীয়াকৈ সুন্দৰকৈ তোমালোকে উচ্চাৰণ কৰি পঢ়িব পাৰিবা আজিৰ ভিডিঅ'টো এইখিনি আছিল ধন্যবাদ